Long live, long live, long live. Boro Harini Jai Jathu. Jai Jathu, Jai Jathu. Jai Boro Harini. Jai. Jai Boro Harini. Jai. Guwahati High Court amar dabi mani lok. Mani lok, mani lok. Guwahati High Court amar dabi mani lok. Mani lok, mani lok. Amar Boru Medium ছাত্ৰ ছাত্ৰী সকলক সুবিধা কৰি দিয়ক। সুবিধা কৰি দিয়ক, সুবিধা কৰি দিয়ক। আমাৰ Boru Medium ছাত্ৰ ছাত্ৰী সকলক সুবিধা কৰি দিয়ক। সুবিধা কৰি দিয়ক, সুবিধা কৰি দিয়ক। আমার দাবি ন্যায্য দাবি ন্যায্য দাবি, ন্যায্য দাবি। আমার দাবি ন্যায্য দাবি ন্যায্য দাবি, ন্যায্য দাবি। ধন্যবাদ। আমি আজি মৰিগাঁও জিলা বহু ছাত্ৰ সন্থাই এটা প্ৰেছ মিট যোগে আমি এটা কাৰ্যসূচী লৈছো। এই কাৰ্যসূচীটো হ'ল যেটো আমাৰ আসাম জুডিচিয়েল যেটো সাৰ্ভিসত যেটো গ্ৰেড 3 যেটো কোৱেশ্চন পেপাৰ 5 নম্বৰ যেটো পেপাৰ সেই পেপাৰত আমাৰ অসমীয়া মিডিয়ামত যেটো লিখিব লাগে হেতুত মানে আমাৰ বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰী সকলে সেই পেপাৰটোত মানে বহি তেওঁলোকে লিখিব পৰা ব্যৱস্থাটো এতিয়ালৈকে অসম চৰকাৰে কৰা নাই। গতিকে আমি সেই ল'ৰা ছোৱালী যাতেকে বহিব পৰা ব্যৱস্থাটো অসম চৰকাৰে কৰি দিবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছো। আমি সেই বিষয়টোক লৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুবাৰ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক চিফ মিনিষ্টাৰ মহোদয়ক লগ কৰিছে, কিন্তু এতিয়াও তাৰ কোনো সুফল পোৱা নাই। গতিকে আমি আজি মৰিগাঁও জিলা বহু ছাত্ৰ সন্থাও গোটেই অল অসম জুৰি আমি এই যেটো এডভাৰটাইজ ওলাইছিলে সেই এডভাৰটাইজটো আমি কোনো কাৰণত মানা নাই। আমি সেই এডভাৰটাইজৰ বিপক্ষে আমি এতিয়া কি কৰিম, আমি এই প্ৰতিলিপিটো আমি আজি দাহ কৰিম। দাহ কৰাৰ আমি এইটোৱে বুজাম যে যেটো গুৱাহাটী হাইকোৰ্টে যেটো পৰীক্ষা পাতে সেই পৰীক্ষাটো যাতে বড়ো মিডিয়ামৰটো যাতে তেওঁলোকে কুৱেশ্যন পেপাৰ ছপাই বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীকে যাতে পৰীক্ষা দিব ব্যৱস্থাটো কৰি দিব বুলি আশা ৰাখিছো।